নমস্কাৰ সকলোকে অন্য এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। আজিৰ ভিডিঅ' যোগে মই আপোনালোকক ক'বলৈ গৈ আছো বহু ক্ষেত্ৰত আমি কাৰোবাক নহয় কাৰোবাক টকা ধাৰে দিওঁ আৰু এই ধাৰে দিয়া টকাখিনি বহু ক্ষেত্ৰত আমি ঘূৰাই নাপাওঁ আৰু কি কাৰণত ঘূৰাই নাপাওঁ, কাৰ ভুলৰ কাৰণে টকাখিনি আমি ঘূৰাই নাপাওঁ আৰু আইনী ৰাস্তাত গ'লেও আমি ঘূৰি আহিব লগা হয়। একো সমাধানৰ ৰাস্তা নাথাকে বা টকা ঘূৰাই পোৱাৰ কোনো আশংকা নাথাকে। এয়া কাৰ ভুলৰ কাৰণে টকা ধাৰে দিয়া ব্যক্তিজন ইমান হাৰাশাস্তি ভুগিব লগা হয় জানি লওক। ইয়াৰ সকলোখিনি ভুল প্ৰথমৰ পৰাই টকা ধাৰে দিয়া ব্যক্তিজনৰ। এই ভিডিঅ'ৰ যোগে মই আজি আপোনালোকক ক'ব গৈ আছো, কেতিয়াবা আপোনালোকে যদি টকা ধাৰে দিব যায় কোনোবা ব্যক্তিক, তেতিয়াহ'লে এইকেইটা নিয়ম বাধ্যতামূলক ফ'ল' কৰিব। যদি ফ'ল' নকৰে দেন আপুনি যেতিয়া টকাটো সেই ব্যক্তিজনৰ পৰা অৰ্থাৎ টকা ধাৰে দিয়া ব্যক্তিজনৰ পৰা ঘূৰাই বিচাৰিব, তেতিয়া আপুনি হাৰাশাস্তি ভুগিব লগা হ'ব পাৰে যদি আপুনি এই তিনিটা ৰুল ফ'ল' নকৰে। গতিকে এই তিনিটা ৰুল আপোনালোকে মনত ৰাখিব বা নিয়ম মনত ৰাখিব, যাতে আগন্তুক দিনত আপোনালোকে যদি কাৰোবাক সহায় কৰাৰ চিন্তাধাৰাৰে কাৰোবাক টকাটো ধাৰেও দিয়ে, যদি তেখেতে ঘূৰাই নিদিয়ে দেন আপুনি আইনী প্ৰক্ৰিয়া মতে সেই টকাখিনি ঘূৰাই ল'ব পাৰিব। গতিকে এই তিনিটা নিয়ম আপোনালোকে জানি লওক। প্ৰথমতে টকাখিনি ধাৰে দিয়াৰ আগমুহূৰ্তত আপুনি এজন আইনী বিশেষজ্ঞ বা এজন অধিবক্তাৰ পৰা পৰামৰ্শ লোৱাটো খুবেই প্ৰয়োজন। দ্বিতীয়তে এখন এগ্ৰিমেণ্ট বনাই আপুনি যে তেখেতক টকাখিনি ধাৰে দিলে আৰু তেখেতে যে টকাখিনি ধাৰে ল'লে তাৰ কাৰণে কিছুমান টাৰ্ম এণ্ড কণ্ডিশ্যনছ বা সময়সীমা, কেতিয়া সেই মানুহজনে টকাখিনি আপোনাক ৰিটাৰ্ণ কৰিব, গোটেইখিনি কথা তথ্য সহকাৰে আপুনি সেই এগ্ৰিমেণ্টত উল্লেখ কৰিব লাগিব। 3 নম্বৰ হৈছে যিজন ব্যক্তিক আপুনি টকাটো ধাৰে দিব সেই ব্যক্তিজনৰ বেংকৰ চেক এখন আপুনি ৰাখি থওক। কিয়নো যদি কেতিয়াবা সেই ব্যক্তিজনে আপোনাক টকা নিদিয়ে বা খেলি মেলি কৰে, তেতিয়াহ'লে আপুনি উপযুক্ত সময়সীমা উকলি গ'লে সেই চেকখন বেংকত জমা দি পেলাই তেওঁৰ একাউণ্টৰ ধন আপুনি আপোনাৰ একাউণ্টলৈকে আনিব পাৰিব। আৰু মনত ৰাখিব, চেকখন যাতে তেওঁ লিখা আৰু তেওঁৰ ছিগনেচাৰ কৰা হ'ব লাগিব। কিন্তু যদি সেই ব্যক্তিজনক যিজনক আপুনি টকাটো ধাৰে দিছিলে তেওঁৰ একাউণ্টতো টকা নাই, এই চেকখন বাউন্স হৈ গ'ল, দেন আপুনি এডভকেটৰ জৰিয়তে এখন লিগেল নটিচ পঠিয়াব পাৰে। আৰু যদি সেই লিগেল নটিচৰ নিৰ্দিষ্ট 15 দিন সময়সীমা থাকে, সময়সীমাৰ ভিতৰত তেওঁ যদি ছেটেলমেণ্ট নকৰে দেন আপুনি সেই চেকখন লৈ পেলাই কোৰ্টৰ ওচৰত যাব পাৰে কেছ কৰিবলৈ। গতিকে বহুতখিনি সুবিধা আপোনাৰ হাতত থাকে। এই কথাষাৰ মনত ৰাখিব, আগন্তুক দিনত আপুনি যদি কাৰোবাক টকা ধাৰে দিব যায় তেতিয়াহ'লে এই তিনিটা পইণ্ট নিশ্চয় মই আশা কৰোঁ আপোনালোকে ফ'ল' কৰিব। কিয়নো বহুতে মোক সোধে যে মই মানুহক 20,000 দিছোঁ, 40,000 দিছোঁ, 2 লাখ দিছোঁ, 4 লাখ দিছোঁ, 5 লাখ দিছোঁ, কিন্তু এতিয়া সেই মানুহজনে একো ৰিপ্লাই নকৰে। মূল কাৰণ হৈছে কি, আপোনালোকে একো এগ্ৰিমেণ্ট কৰা নাই। আপোনালোকে হয়তো বন্ধুত্বৰ খাতিৰত দিছে, হয়তো চিনাকিৰ খাতিৰত দিছে, কিন্তু সেই ব্যক্তিজনে এতিয়াতো আপোনাৰ বন্ধু বা চিনাকিৰ খাতিৰটো ৰখা নাই। গতিকে প্ৰতিটো সময়ত আপোনালোকে মনত ৰাখিব টকা ধাৰে দিয়াৰ আগতে আপোনালোকে এই তিনিটা নিয়ম ফ'ল' কৰিব। কিয়নো যদি ইন কেছ সেই ব্যক্তিজনে টকা ঘূৰাই দিব নোৱাৰে, তেতিয়াহ'লে আপোনাক আইনৰ ওচৰত যাব লাগিব। কিন্তু আইনৰ ওচৰত যাবৰ কাৰণে আপোনাৰ হাতত উপযুক্ত তথ্য প্ৰমাণ থাকিব লাগিব। আৰু যদি ধাৰে দিয়াৰ সময়তে আপুনি এই তথ্যখিনি গোটাই নলয় আৰু যদি সময়সীমা উকলি যোৱাৰ পিছত সেই ব্যক্তিজনে আপোনাক টকা ঘূৰাই নিদিয়ে, দেন আপুনি এই তথ্যখিনি লৈ গৈ পেলাই কোৰ্টৰ ওচৰত যাব পাৰে আৰু কোৰ্টে সেই মানুহজনক প্ৰেছাৰ কৰিব আপোনাক টকা ঘূৰাই দিবৰ কাৰণে। গতিকে ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব আৰু উইদাউট ডুইং দিছ প্ৰচেছ আপোনালোকে কেতিয়াও কাকো টকা ধাৰে নিদিব, যিমান ঘৰৰ আপোন মানুহ নহওক কিয়। গতিকে ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে কথাখিনি অৱগত থাকে আৰু কোনেও যাতে অসুবিধাত নপৰে। ধন্যবাদ। জয় আই অসম।